অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 1 জানুৱাৰী 2026 চন নতুন বছৰত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব 2026 চনত কেইবাটাও নতুন আঁচনি আৰু কেইবাটাও নতুন এছঅপি চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে যিখিনি আপোনাৰ কাৰণে জনা অত্যন্ত প্ৰয়োজন চৰকাৰে 2026 চনত কেইবাটাও নতুন আঁচনি দুখীয়াক দিব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল গতিকে আজিৰ এই ভিডিঅ'টোত এই বিষয়ে আপোনালোকক জনোৱা হ'ব এই খবৰসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব 2026 চনত বহুখিনি খবৰ আপোনালোকে এই চেনেলৰ জৰিয়তে চাব পাৰিব ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে এটা হ'লেও শ্বেয়াৰ কৰি দিব যাতে নতুন বছৰত এই খবৰসমূহ সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল চেনি নিমখ আৰু মিঠাতেল ছোৱালীক পঢ়ুৱাৰ খৰচ ল'ৰাক পঢ়ুৱাৰ খৰচ দুখীয়াৰ চিকিৎসা অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন মুখ্যমন্ত্ৰীৰ 11টা ডাঙৰ ঘোষণা নতুন বছৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ বৃহৎ ঘোষণা কৰিছে তেওঁ কৈছে যে বিনা পইচাতে নতুন বছৰতে দাইল চেনি আৰু নিমখ লগতে ল'ৰাক পঢ়ুৱাৰ খৰচ ছোৱালীক পঢ়ুৱাৰ খৰচ বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনি PM কিষাণ লগতে বিভিন্ন ধৰণৰ আঁচনি ৰাজ্য চৰকাৰে নতুন বছৰত লঞ্চ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে চেনি দাইল চেনি আৰু মিঠাতেল ছোৱালীক পঢ়ুৱাৰ খৰচটো চৰকাৰে দিয়ে আছে কাইলৈৰ পৰা অৰ্থাৎ আজিৰ পৰা ল'ৰাক পঢ়ুৱাৰ খৰচ দিব অৰ্থাৎ 2026 চনৰ 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি অৰ্থাৎ ছোৱালীক যি নিযুত মইনা আঁচনি দি আছে ল'ৰাকো ৰাজ্য চৰকাৰে বাবু আঁচনি দিব বুলি 2026 চনত উল্লেখ কৰিছিল গতিকে আজি আপোনালোকে সন্ধিয়াৰ ভাগত এই খবৰটো পাই যাব যে বাবু আঁচনি কোনসকল ল'ৰাই পাব কিমান টকা মাহিলী পাব ৰাজ্য চৰকাৰে আজি ঘোষণা কৰিব যিহেতু আজি 2026 চনৰ প্ৰথমটো দিন আৰু জানুৱাৰী মাহৰ 1 তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছিল সেইকাৰণে আজি অৰ্থাৎ 1 জানুৱাৰী তাৰিখে বাবু আঁচনিৰ খবৰটো আপোনালোকে পাই যাব লগতে অৰুণোদয় আঁচনিৰ কাৰণেও এটা ভাল খবৰ 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব বুলি উল্লেখ কৰিছিল গতিকে 1 জানুৱাৰী তাৰিখে অৰ্থাৎ আজি অৰুণোদয় আঁচনিক লৈও এটা বৃহৎ ঘোষণা পাব দুখীয়া চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা এইখন চৰকাৰে দিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহু কাম 2025 চনত জনতাৰ বাবে অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন আৰু বহু বিনামূলীয়া চিকিৎসাকে আৰম্ভ কৰি সুলভ মূল্যৰ দোকানৰ পৰা আৰম্ভ কৰি দাইল চেনি নিমখৰ পৰা আৰম্ভ কৰি বহুখিনি কাম ৰাজ্য চৰকাৰে কৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আকৌ নতুন বছৰতো এনেকুৱা ধৰণৰ আৰু কাম কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও উল্লেখ কৰিছে আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগেই এইবাৰ বিনা পইচাত দিয়া হ'ব দাইল চেনি নিমখ আৰু মিঠাতেল এতিয়া যেহেতু আপোনালোকে 100 টকাত পাই আছে এইখিনি কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে যে যদি আকৌ বিজেপি চৰকাৰ আহে তেনেহ'লে বিনা পইচাতে আপোনালোকে পাব দাইল চেনি নিমখ আৰু লগতে মিঠাতেলো পাব চাউলৰ লগতে দাইল চেনি নিমখ মিঠাতেল 1 টকা নিদিয়াকৈও আপুনি আনিব পাৰিব বৃহৎ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে বৃহৎ প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে বহু কাম কৰিছে বিজেপি চৰকাৰে আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগেই এইবাৰ বিনা পইচাত দিয়া হ'ব দাইল চেনি আৰু মিঠাতেল একতা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 2026 চনৰ প্ৰাকখনত চৰকাৰে ল'ৰাসকলৰ কাৰণে বাবু আঁচনি বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অলপ পাছতে আপোনালোকে বাবু আঁচনিৰ বিষয়ে সবিশেষ জানিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ কনফাৰেন্স অৰ্থাৎ সংবাদ মেল যোগে কৰিব কেইবাটাও বৃহৎ ঘোষণা সেই ঘোষণাৰ ভিতৰত থাকিব বাবু আঁচনি অৰুণোদয় আঁচনিৰ কাৰণে এটা ভাল খবৰ বৃদ্ধ পেঞ্চনৰ বৃদ্ধিৰ ভাল খবৰ গতিকে আপোনালোকে সবিশেষ জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক অলপ পাছতে আপোনালোকৰ কাৰণে আহি আছে ভাল খবৰ 2025 চনৰ শেষ ভাগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বকুৰ গান্ধী ময়দানত আয়োজিত এক অনুষ্ঠানত
বকো ছয়গাঁও বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি এই সমষ্টিটোত সৰ্বমুঠ 33,861 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ চেক লাভ কৰিছে। বকো ছয়গাঁও বিধানসভা সমষ্টিত 31 ডিচেম্বৰ তাৰিখে 33,861 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ যি চেক আছে সেই চেক লাভ কৰিছে। 2025 চনৰ শেষৰটো দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ এটা ভাল খবৰ তেওঁ দিছে আৰু প্ৰায় 33,861 গৰাকী মহিলাক এই আঁচনিৰ অন্তৰ্গত 10,000 টকাকৈ চেক বিতৰণ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰতে গোটেই অসমত এই আঁচনিৰ যি হিতাধিকাৰী আছে সবকে সামৰি লোৱা হ'ব আৰু প্ৰতিগৰাকী মহিলাকেই প্ৰথম কিস্তিৰ 10,000 টকা দিয়াৰ কাম সম্পন্ন কৰিব। আৰু বকো ছয়গাঁও বিধানসভা সমষ্টিত প্ৰায় 33,861 গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ চেক প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি এই মহিলা উদ্যমিতা আঁচনিৰ টকা পাইছেনে নাই এটা কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব আৰু যদি পোৱা নাই তেনেহ'লে আপোনাৰ সমষ্টিত কেতিয়া দিয়া হ'ব সবিশেষ এটা কমেণ্টছ কৰি মোক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ নাপাহৰিব। দিব বিচাৰিছো নতুন বছৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, যান বাহন চালকৰ বাবে আহি গ'ল নতুন SOP। সাৱধান হৈ যাওক, যান বাহন চালকৰ বাবে আহি গ'ল নতুন SOP। ৰাজপথত সামান্য ভুল কৰিলেই পৰিব আপুনি বিপদত। আজি নিশাৰ পৰাই ব্ৰেড এনালাইজাৰ লৈ আৰক্ষীয়ে চলাব অভিযান। সুৰাপান কৰা ধৰা পৰিলেই সোমাব লাগিব থানাৰ লকআপত। অসম আৰক্ষীয়ে সৰলভাৱে সকিয়নি দিলে সুৰাপায়ী চালকক। ৰাজপথত সুৰাপান কৰি যান বাহন চলোৱাৰ পূৰ্বে আপুনি সাৱধান হওক, অন্যথা ৰঙাঘৰত সোমাব লাগিব প্ৰতিজন সুৰাপায়ী চালক। নতুন বছৰৰ প্ৰাকক্ষণত নিশা ৰাজপথত নামিছে আৰক্ষীয়ে। সামান্য ভুল কৰিলেই ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। এতিয়া যান বাহন লৈ নতুন বছৰত যদি আপুনি সামান্য ভুল কৰে, সুৰাপান কৰি গাড়ী চলায় বা যান বাহন চলায়, তেনেহ'লে আপুনি ভৰিব লাগিব 15,000কৈ টকা জৰিমনা ভৰিব লাগিব। গতিকে সাৱধান হওক, সামান্য ভুল কৰিলেই ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। নতুন বছৰত যান বাহনক লৈ আহিছে SOP। সামান্য ভুল কৰিলে আপুনি 15,000 টকালৈকে জৰিমনা ভৰিব লাগিব। গতিকে সাৱধান হওক, যান বাহন চলোৱাৰ আগত সুৰাপান কৰি যান বাহন নচলাব, হেলমেট পৰিধান নকৰাকৈ যান বাহন নচলাব, বেছি স্পীডতো যান বাহন ৰাতি নচলাব। নতুন বছৰৰ প্ৰাকক্ষণত নিশা ৰাজপথত নামিছে আৰক্ষী। সুৰাপান কৰি গাড়ী চলালে আপুনি ভৰিব লাগিব জৰিমনা। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। BTCত 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড শীতৰ বাবে BTC শিক্ষা বিভাগে লৈছে এটা বৃহৎ সিদ্ধান্ত। 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈকে BTCত বন্ধ থাকিব সকলো বিদ্যালয়। BTCত 3 দিনৰ বাবে সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ থকাৰ সিদ্ধান্ত লোৱা হৈছে। বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়। চৰকাৰী বেচৰকাৰী অৰ্থাৎ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট সকলো বিদ্যালয় বন্ধ থকাৰ সিদ্ধান্ত লৈছে BTC চৰকাৰে। 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়। প্ৰচণ্ড শীতৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। এই বন্ধ ঘোষণা কৰা হৈছে প্ৰচণ্ড শীতৰ বাবে। BTCত শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জাননী। শিক্ষা বিভাগৰ তৰফৰ পৰা এই জাননী জাৰি কৰা হৈছে, য'ত উল্লেখ কৰা হৈছে যে 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ BTCত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব। কাৰণ প্ৰচণ্ড শীতৰ বাবে BTCৰ শিক্ষা বিভাগে লৈছে এই সিদ্ধান্ত। 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়। প্ৰচণ্ড শীতৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। BTCত প্ৰচণ্ড শীতৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে। দিব বিচাৰিছো আজিৰ দিনটোৰ একেবাৰে এটা বৃহৎ খবৰ। কাৰণ নতুন আঁচনি অৰ্থাৎ 1 জানুৱাৰীৰ পৰা অৰ্থাৎ আজিৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। শীঘ্ৰেই সাজু কৰক বাবুসকলে নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি অৰ্থাৎ আজিৰ পৰাই। অলপ সময় পাছতে আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰেছ কনফাৰেন্স কৰিব, সংবাদমেল কৰিব আৰু সেই সংবাদমেলত সকলো ডিটেইলছ ঘোষণা কৰিব যে 1 জানুৱাৰীৰ পৰা কোনে কোনে বাবু আঁচনি পাব, বাবু আঁচনিৰ অধীনত কোনে কোনে কিমান টকা পাব, সবিশেষ
আপোনালোকে এই 1 জানুৱাৰী তাৰিখ অৰ্থাৎ 2026 চনৰ প্ৰথম দিনটোতে আপোনালোকে জানিব পাৰিব কি কি নথিপত্ৰ লাগিব সকলোখিনি আজি আপোনালোকে জানিব পাৰিব মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই অলপ পাছতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅটো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে চাব পাৰে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে সেইকাৰণে 1 জানুৱাৰী তাৰিখে ৰাজ্যত চৰকাৰে আৰম্ভ কৰিব বাবু আঁচনি যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য থিৰাং কৰিছে ৰাজ্য চৰকাৰে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ অলপ সময় পাছতে আপোনালোকে গম পাই যাব বাবু আঁচনিৰ অধীনত আপুনি কিমান টকা পাব কোনে পাব কি ডকুমেণ্টছ লাগিব কিমান দিনলৈকে আপোনালোকে পাব সবিশেষ এই ভিডিঅ'টোত বা অলপ পাছতে আপোনালোকে এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো চাব পাৰে দিব বিচাৰিছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ 2026 চনৰ 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ঘোষণা কৰা দেখা গৈছে যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিল নিৰ্বাচনৰ দিন নতুন বছৰত ৰাইজৰ আশীৰ্বাদ কামনা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব নিৰ্বাচনৰ দিন পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰা দেখা গৈছে 2026 চনৰ 25 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 2026 চনত যেহেতু বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ দিন 25 ফেব্ৰুৱাৰী তাৰিখৰ আশে-পাশে ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আগতেও ঘোষণা কৰে যে পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰা দেখা গৈছে 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই PM কিষাণৰ 22 নং কিস্তিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো যে যেহেতু নতুন বছৰ আহি পেলাই আৰু নতুন বছৰতে PM কিষাণৰ 22 নং কিস্তিৰ ধন ৰিলিজ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে যে PM কিষাণৰ ধন ফেব্ৰুৱাৰী টু মাৰ্চ 2026 চনৰ ফেব্ৰুৱাৰীত নহলে মাৰ্চ মাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যদি বেছি চান্স আছে যে 2026 চনৰ প্ৰথম অৰ্থাৎ জানুৱাৰীতেই PM কিষাণৰ ধন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বাতৰি এই চেনেলৰ জৰিয়তে আগতেও দিয়া হৈছিল আপোনালোকক বহুতেই জানিব বিচাৰে যে PM কিষাণৰ 22 নং কিস্তিৰ ধন কেতিয়া দিয়া হ'ব গুগলত আপোনালোকে সাৰ্চ কৰিলে এই খবৰটো দেখা পাব যে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ডেট যদিও অহা নাই তথাপিও বহুতে সম্ভাৱনা বা বহুতে ধাৰণা কৰিছে যে 2026 চনৰ জানুৱাৰীত নহলে ফেব্ৰুৱাৰীত 2000 যি টকা আছে PM কিষাণৰ 2000 টকা আপোনালোকৰ বেংকত একাউণ্টত সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আপোনালোকে হয়তো দেখা পাইছে ইয়াত লিখা আছে যে ইম্পৰ্টেণ্ট আপডেট মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট টু এনশ্যোৰ ইউ ৰিচিভ দ্য 22nd ইনষ্টলমেণ্ট উইদাউট ডিলেজ দ্য গভৰ্ণমেণ্ট হেজ মেড দ্য ফলোয়িং মেণ্ডেটৰী KYC নো ইউৰ কাষ্টমাৰ্ছ KYC আপোনাৰ মেণ্ডেটৰী কৰিছে আপোনাৰ KYC থকাটো অত্যন্ত প্ৰয়োজন বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো অত্যন্ত প্ৰয়োজন আৰু লেণ্ড শেডিং থকাটো আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজন গতিকে যদি আপুনি PM কিষাণৰ 22 নং কিস্তি পাব বিচাৰে তেনেহ'লে আপোনাৰ লেণ্ড শেডিং আধাৰ কাৰ্ড শেডিং লগতে আপোনাৰ KYC থকাটো বাধ্যতামূলক গতিকে আপুনি এইখিনি কাম প্ৰথমতে এনশ্যোৰ কৰক এইখিনি কাম যদি আপোনাৰ হৈ আছে তেনেহ'লে আপুনি নিশ্চয় 2026 চনত PM কিষাণৰ যি 22 নং কিস্তি আছে সেই 22 নং কিস্তি টকা নিশ্চয় পাব এটা ভাল খবৰ সরকারি ঘর নোপোৱা সকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ সরকারি ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল এটা ভাল খবৰ নতুন বছৰতে সরকারি ঘৰ নোপোৱা সকলৰ কাৰণে এটা ভাল খবৰ আহিছে ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব সরকারি ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিও টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকি ঘৰ লবৰ পৰা ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত
বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কোনো দৰিদ্ৰ পৰিয়াল চৰকাৰী পকী ঘৰ লাভৰ পৰা বঞ্চিত নহয়। এই প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপুনি যদি জিঅ' ট্ৰেকিং কৰিছিলে আপোনাৰ নাম লিষ্টত আছেনে নাই নতুন বছৰত আপুনি চেক কৰি চাওক, কাৰণ নতুন বছৰত ৰাজ্য চৰকাৰে এটা লিষ্ট ওলাব, যিহেতু নতুন হিতাধিকাৰী তালিকা তেওঁলোকে প্ৰস্তুত কৰিছিল। গতিকে নতুন বছৰতে তেওঁলোকে এটা লিষ্ট ওলাব, সেই লিষ্টত যদি আপোনাৰ নাম আছে তেনেহ'লে আপুনি নিশ্চয় চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়াই ভিডিঅ'টো হোৱাটছআপ গ্ৰুপ নহ'লে ফেচবুকত শ্বেয়াৰ কৰি দিয়ক যাতে নতুন বছৰৰ সকলো খবৰ একেটা ভিডিঅ'তে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।